নমস্কাৰ বন্ধুসকল, মই আজি আছো এমছ হস্পিটেল চাংচাৰিত। আহিছোঁ মানে খবৰ কৰিবলৈ আয়ুষ্মান কাৰ্ড কাম কৰি আছে না নাই, আয়ুষ্মান কাৰ্ডত ট্ৰিটমেণ্ট হয় না নাই। মোৰ ৱাইফৰ মানে গ'ল্ড ব্লেডাৰত পাথৰ হৈছে, গ'ল্ড ব্লেডাৰ ষ্ট'ন। তো মানে অপাৰেশ্যন কৰিম, তাৰ বিষয়ে মই জানিব আহিছোঁ। আয়ুষ্মান কাৰ্ডটো চলে নে নাই, বৰ্তমান কাম কৰি আছে না নাই আয়ুষ্মান কাৰ্ডত, সেইবুলি আজি জানিলোঁ। আয়ুষ্মান কাৰ্ডত কাম কৰি আছে, চলি আছে, ফুল ট্ৰিটমেণ্ট ফ্ৰী। আপোনালোকেও আহিব পাৰে, মোৰ ৱাইফক লৈ আহিম। মোটামুটি 28 তাৰিখ মানে আহিম। আৰু হস্পিটেলটো ইমানেই ধুনীয়া লাগিছে, মোৰ বহুত ভাল লাগিছে, একদম বহুত ভাল লাগিছে। ভিডিঅ'টো পূৰা লাষ্টক লগিন চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই 28 তাৰিখে আহিম, আহি অপাৰেশ্যনটো কৰিম। পূৰা ভিডিঅ' চাব পাৰিব আপোনালোকে। আমাৰ অসমৰ ভিতৰত এইটোৱে চবচে ডাঙৰ হস্পিটেল, এমছ হস্পিটেল। নৰ্থ ইষ্টৰ ভিতৰত ভাৰতত কিমান 36খন না 33খন আছে ভাৰতত এমছ হস্পিটেল। আৰু ইয়াতে MBBS কৰিবলৈ 5,000 টকা লাগে এডমিশ্যন কৰিব, আৰু বাকী একো নালাগে। পূৰা MBBS ডক্তৰ বনি যাব পাৰিব, ইয়াৰ পৰা চব আছে। ভিতৰত চাব, ভিতৰত কি ধুনীয়া। এয়া চাওক হস্পিটেলটো, এইটো ভিতৰত পাব্লিকৰ কাৰণে ইমান সুবিধা দিছে, আৰু বহুত সুবিধা। একবাৰ মানে ৰেজিষ্টাৰ কৰিলে আৰু কোনোদিন ৰেজিষ্টাৰ কৰিব নালাগে। এটা বুক দিয়ে মানে, আৰু